অশান্ত অসম মিজোৰাম সীমান্ত হাইলাকান্দি সীমান্তৱৰ্তী ভাইচেৰা বিয়পিৰ সমীপত বিস্ফোৰণত জড়িত মিজো আৰক্ষী জোৱানক গ্ৰেপ্তাৰ কৰা হৈছে সীমান্তৱৰ্তী কচুৰ থলত দলং নিৰ্মাণৰো চেষ্টা মিজোৰামৰ পুনৰ উত্তপ্ত মিজোৰাম সীমান্ত হাইলাকান্দি সীমান্তত বোমা বিস্ফোৰণৰ সন্দেহত IRBN জোৱানক আটক এইবাৰৰ ঘটনাৰ স্থান হাইলাকান্দিৰ কচুৰ থলৰ ভাইচেৰা BOP শনিবাৰে পুৱতি নিশা ১:৩০ বজাত বোমা বিস্ফোৰণ হোৱাৰ খবৰ পোৱাৰ পিছতে পুৱাৰ ভাগত ঘটনাস্থলীত উপস্থিত হ'ল সুসজ্জিত আৰক্ষী বাহিনী তদন্ত আৰম্ভ কৰোঁতেই বিস্ফোৰণথলীৰ কাষত আৰক্ষীয়ে দেখিলে মিজো IRBNৰ এজন জোৱান সোধা পোছাত সঠিক উত্তৰ দিব নোৱাৰাৰ বাবে বাৰ্ডেন থাংমা নামৰ মিজো জোৱানজনক গ্ৰেপ্তাৰ কৰিলে হাইলাকান্দি आरक्षी भाईचेरा BOP है कचुरतल एरिया में उसका जो फॉरवर्ड पोस्ट है जो कि एक हाइट पे है उसके फुटहिल में यानी उसके नीचे एक लो इंटेंसिटी कॉर्डेक्स और जिलेटिन यूज़ करके एक छोटा सा ब्लास्ट मिजो मिस्क्रिएंट्स ने किया था इमीडिएटली पुलिस फोर्स और सीनियर ऑफिसर्स स्पॉट पे पहुंचे और वहाँ पे मिजो IRBN का एक जवान उस जगह पे पाया गया जब उससे पूछा गया कि वो वहाँ क्या कर रहा है तो कुछ सेटिस्फैक्ट्री जवाब नहीं दे पाए जिसके बाद हमने उस मिजो IRBN के जवान को जिसका नाम लार्डिन थांगवा है जो कि फर्स्ट मिजो IRBN का है भैरवी का उसको एप्रीहेंड किया और जुडिशियल कस्टडी में फॉरवर्ड कर दिया ইতিমধ্যে জিলেটিনেৰে ঘটোৱা বিস্ফোৰণস্থলীত হাইলাকান্দি আৰক্ষীয়ে গঢ়ি তুলিছে বৃহৎ বেৰিকেড অসম আৰক্ষীৰ তৎপৰতা দেখা মাত্ৰকে নীতি বহিৰ্ভূতভাৱে সীমান্তত নিৰ্মাণ কৰা দলঙৰ কাম এৰি পলায়ন কৰিলে মিজো ঠিকাদাৰ আৰু শ্ৰমিকে জুলাই মাহতে মিজোৰামে বিবাদমান ভূমিত আৰম্ভ কৰিছিল এইখন দলঙৰ নিৰ্মাণ কাৰ্য তাৰ পিছতে সংঘটিত হৈছে লাইলাপুৰৰ ৰক্তাক্ত কাণ্ড পৰৱৰ্তী সময়ত দুয়োখন চৰকাৰৰ মাজত হোৱা শান্তি আলোচনাৰ পিছতে মিজিৰাজে বন্ধ কৰি ৰাখিছিল বিবাদমান ভূমিত দলঙৰ নিৰ্মাণ কাৰ্য কিন্তু শেহতীয়াকৈ মিজোৰামে পুনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ মাজতে সংঘটিত হ'ল এই বিস্ফোৰণটো এই কাণ্ডত পুনৰবাৰ পোহৰলৈ আহিল মিজোৰামৰ কৰচাজি হাইলাকান্দিৰ পৰা ৰাহুল চক্ৰৱৰ্তীৰ ৰিপৰ্ট নিউজ 8 অসম নৰ্থ ইষ্ট ইউৰোপ ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ভেটিকান চিটিত উপস্থিত হয় ভেটিকান চিটিত প্ৰধানমন্ত্ৰী মোদীয়ে এক বৈঠকৰ পিছতে খ্ৰীষ্টিয়ান ধৰ্মগুৰু পোপ ফ্ৰান্সিছক ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ জনায় পোপ ফ্ৰান্সিছক লগ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীক সংগ দিলে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু বিদেশ মন্ত্ৰী এছ জয়শংকৰে উল্লেখযোগ্য যে মাত্ৰ 20 মিনিটৰ বাবে নিৰ্ধাৰিত বৈঠকখন 1 ঘণ্টা ধৰি চলে বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট যোগে জনায় যে পোপ ফ্ৰান্সিছৰ সৈতে হোৱা বৈঠক যথেষ্ট সৌহাৰ্দ্যপূৰ্ণ আছিল কেইবাটাও বিষয় লৈ আলোচনা হয় আমাৰ মাজত মই তেখেতক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছো জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে কেনেদৰে মোকাবিলা কৰিব লাগিব দৰিদ্ৰতা দূৰ কৰাৰ বিষয়ে ঠাই পায় প্ৰধানমন্ত্ৰী আৰু পোপ ফ্ৰান্সিছৰ আলোচনাত উল্লেখযোগ্য যে 1999 চনত শেষবাৰৰ বাবে পোপ জন পল ভাৰত ভ্ৰমণলৈ আহিছিল সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল অটল বিহাৰী বাজপেয়ী এইবাৰো পুনৰ নৰেন্দ্ৰ মোদীয়ে আমন্ত্ৰণ জনাইছে পোপ ফ্ৰান্সিছক ডিটেইল একাউণ্ট দীপাৱলী বজাৰত উপলব্ধ হ'ব জিঅ' ফোন নেক্সট মাত্ৰ 1999 টকা দিয়ে গ্ৰাহকে ক্ৰয় কৰিব পাৰিব জিঅ' ফোন নেক্সট বাকি ধন কিস্তিত পৰিশোধ কৰিব পাৰিব গ্ৰাহকে জিঅ' ফোন নেক্সটৰ বাবে ব্যৱস্থা কৰা হৈছে বিশেষ EMI-ৰো গ্ৰাহকৰ বাবে আনবক্সিং কৰা হৈছে জিঅ' ফোন নেক্সট www.jio.com/next इस दिवाली स्मार्टफोन्स की दुनिया में धमाका मचाने आया है रिलायंस का जियो फोन नेक्स्ट ये मार्केट में लॉन्च हो चुका है और दिवाली पर आप इसे आराम से खरीद सकते हैं अपने फ्रेंड्स के लिए खरीद सकते हैं अपने लिए खरीद सकते हैं अपने परिवार के लिए खरीद सकते हैं क्योंकि इसकी कीमत बेहद कम है बेहद वाजिब है 1999 रुपए में ये स्मार्टफोन आपके हाथ में होगा आपको सिर्फ 1999 देना है इनिशियली और फिर छोटे छोटे इंस्टॉलमेंट्स होंगे लेकिन शुरुआत में सिर्फ 1999 आपको देना है और ये फोन आपका होगा 4G स्मार्टफोन इतने कम दाम में शायद ही अभी बना होगा जाहिर सी बात है रिलायंस ने एक आम आदमी को ध्यान में रखकर ये फोन बनाया है जहां एक्सपेंसिव से एक्सपेंसिव फोन्स में जितने फीचर्स जो होते हैं वो सारे ही फीचर्स इसमें आपको मिलेंगे कोई ऐसा फीचर नहीं है जो मिलेंगे जो नहीं मिलेगा हम आपको दिखाते हैं इसके फीचर्स तो हम आपको इसके कुछ मेन फीचर्स बताते हैं वैसे तो बहुत सारे हैं लेकिन जो मेन फीचर्स हैं वो हम आपको बताते हैं 1999 रुपए में ये फोन मिल रहा है आपको और इसमें
आपको रीड अलाउड फीचर है, यानी कि अगर आप कुछ पढ़ नहीं पा रहे हैं, अभी किसी ऐसे काम में बिजी हैं, तो ये फ़ोन खुद ब खुद वो कंटेंट आपको पढ़ के सुना सकता है। बेहतरीन फीचर। इसी के साथ वॉइस असिस्टेंट भी है, यानी कि अगर आप हाथ से नहीं ऑपरेट करना चाहते फ़ोन, तो आप बोल करके कोई भी काम फ़ोन पर कर सकते हैं। फ़ोन को आप बता सकते हैं कि आपको क्या करना है और फ़ोन अपने आप ऑपरेट होता रहेगा। साथ ही इसमें ट्रांसलेट नाउ फीचर भी है, क्योंकि बहुत सारी लैंग्वेजेस का ऑप्शन है इसमें, तो आप अपनी मनपसंद की जो लैंग्वेज है वो आप यूज़ कर सकते हैं। कोई ज़रूरी नहीं है कि जो कंटेंट जिस लैंग्वेज में है उसी में आपको पढ़ना है, आप उसको किसी भी लैंग्वेज में ट्रांसलेट कर सकते हैं। और साथ ही इसमें जो कैमरा है वो भी बेहतरीन है। किसी भी एक्सपेंसिव फ़ोन की तरह इसमें वो सारे फीचर्स हैं, बहुत सारे फिल्टर्स हैं जो आजकल यंगस्टर्स को चाहिए होते हैं। और साथ ही साथ नाइट फोटोग्राफी के लिए बहुत ही बेहतरीन लाइटिंग है इसमें, और बहुत सारी मिलियंस ऑफ ऐप्स के लिए आपके पास इसमें एक्सेसिबिलिटी है। आप ऐप्स यूज कर सकते हैं बहुत सारे। तो इस तरह के ढेर सारे फीचर्स, और ये सब सिर्फ 1999 में, और ये बहुत ही अच्छी बात है, एक खुशखबरी है इस दिवाली। तो ये दिवाली होने वाली है खुशियों वाली। খবৰ অব্যাহত ৰাখিম, সময়টি বিৰতি। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। উভতিছোঁ বিৰতিৰ পাছত। পানীৰ সংৰক্ষণ আৰু পৰিষ্কাৰ পানী সকলো শ্ৰেণীৰ লোকে যাতে লাভ কৰে, ভাৰতৰ বিকাশৰ এক গুৰুত্বপূৰ্ণ সংঘৰ্ষ হৈছে বিষয়টো। প্ৰকৃতাৰ্থত কি সেই পন্থা যাৰ দ্বাৰা বিকাশৰ পথত দুপে আগবাঢ়ি যাব পাৰি? পাব্লিক হেল্থৰ ইঞ্জিনিয়াৰিং স্পেচিয়েলিষ্ট ইন্দ্ৰ চক্ৰৱৰ্তীয়ে এই বিষয়টোৰ ওপৰত নিজৰ বক্তব্য ৰাখি কি ক'লে আগবঢ়াইছে। I'm Dr. Indira Chakravarti. I've been working in the area of public health for several years. I'm extremely happy to be a part of this Mission Pani because this indicates how important water is in public health. I've looked into a lot of health issues, nutritional issues, gender issues, disability issues. I found the basic problem in most of the cases is water and sanitation. Women usually use maximum amount of water, so if there's not enough water available, women have to get the water from very far away distances. And what happens when a lady or a young girl has to get water from a far away distance, it affects the gender stability. If you have more water, hygiene improves, infection will reduce, disease levels will come down, and all this, as we know, the disability's main cause is disease. So if you look into one single factor of water accessibility, it has such a multiple functions, starting from gender, disability, infection, hygiene, drudgery. In one go, if you can make water more accessible, you can touch upon so many issues. What are the inclusive factors? Just two. Awareness of people, about all these. Secondly, along with that, you can just not aware people, you have to give them the infrastructure and support. You could just not tell them use enough water. You have to see that they get enough water. So therefore, infrastructure to provide water has to be provided, and along with that, awareness on how to use, how to save, how to minimize, how to have maximum benefit of whatever you get has to be brought into the knowledge of people. আজি 30 অক্টোবৰ 2008 চনৰ আজিৰ দিনটো ৰাজ্যত ধাৰাবাহিক বোমা বিস্ফোৰণেৰে নৰসংহাৰ চলাইছিল ৰঞ্জন দৈমাৰী নেতৃত্বাধীন NDFBয়ে। বঙাইগাঁৱত এজন আৰক্ষী কনিষ্টবল এজনৰ তৎপৰতা বৃহৎ অঘটনৰ পৰা ৰক্ষা পৰিছিলে সমগ্ৰ অঞ্চলটো। আৰু সেই ভয়ংকৰ দিনটো স্মৃতি ফুৰি আজিও গা শিয়ৰি উঠে কনিষ্টবল হৰিদাস কলিতাৰ। বঙাইগাঁও চহৰৰ পাগালা স্থানৰ তেল ডিপোৰ সন্মুখত উদ্ধাৰ হৈছিল এটা শক্তিশালী বোমা। এখন পালচাৰ বাইকত উদ্ধাৰ হৈছিল এটা শক্তিশালী IED, আৰু সেই শক্তিশালী বোমাটো তথা ভয়ংকৰ বিপদৰ পৰা বঙাইগাঁওক ৰক্ষা কৰিছিল এইগৰাকী হৰিদাস কলিতা নামৰ আৰক্ষী কনিষ্টবলগৰাকীয়ে। সেইদিনা কৰ্তব্যৰত আৰক্ষী কনিষ্টবলজনৰ কৰ্তব্যপৰায়ণতাৰ বাবেই বহুতৰে প্ৰাণহানি হোৱাৰ পৰা
ৰক্ষা পৰে বোমা ৰখাৰ সম্ভেদ পাই উচ্চপদস্থ আৰক্ষীক খবৰ দিছিল আৰক্ষীৰ শীৰ্ষ বিষয়াসকল উপস্থিত হৈ পৰীক্ষা নিৰীক্ষা কৰি সেয়া বোমা বুলি নিশ্চিত হোৱাত এখন ক্ৰেনৰ সহায়ত বাইকসহ বোমাটো খালী ঠাইত দাঙি নিয়া হৈছিল বম স্কোৱাড অহালৈ ৰৈ থকা হয় যদিও দিনৰ প্ৰায় 11 বজাত বোমাটো বিস্ফোৰিত হয় সেই সময়ত কৰ্তব্যৰত জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হৃদয়জিৎ বৰ্মন সহ CRPF সেনা আৰু সাংবাদিক সহ বহু লোক আহত হয় ইয়াৰে সৈতে বাতৰিৰ পৰা বিদায় লৈছো নমস্কাৰ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম